এখন বিল কাছমাৰী বিল ইয়াত আপোনাৰ কাছৰ কাৰণে অসম বিখ্যাত। ইতিমধ্যে আপোনালোকে দেখিছে যে এই বিলখনৰ অৰুণাচলী যিখিনি পাহাৰ খনন অবৈধ খননৰ খাতিৰত তেওঁলোকৰ পাহাৰৰ মাটি আহি মানে আমাৰ গোটেই বিলখন পুতি পেলাইছে। মানে এসময়ত আমাৰ নিষ্ক্ৰিয় হৈ যোৱাৰ যি পৰিকল্পনা কৰিছে মানে কিছুমান দুষ্ট লোকে। আমি ইয়াক লৈ পেলাই আমি তীব্ৰ প্ৰতিবাদ গৰিহণা দিছোঁ অসম চৰকাৰক। আৰু এই যি কাৰ্যসূচী চলি আছে অবৈধ খনন কাৰ্যসূচী চলি আছে আৰু তাৰ বিনিময়ত আহি পেলাই গোটেই কাছমাৰী বিলখন পোতাৰ ক্ষেত্ৰত অসম চৰকাৰে নীৰৱ ভূমিকা পালন কৰিছে। অসমৰ জিলা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াকৈ এই ব্যৱস্থাখিনি যেনেকৈ কৰিবলৈ মানে দুষ্ট চক্ৰই মানে পাইছে তাক অসমৰ প্ৰশাসন বা জিলা প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই। আমি সদৌ অসম ছাত্ৰ সন্থা তথা আমাৰ খেৰাজঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ অতি সোনকালে এই কাছমাৰী বিলখনক সুৰক্ষাৰ প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা লওক আৰু ইয়াৰ যিখিনি চৰাই চিৰিকটি আৰু কাছ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যি প্ৰাধান্য দিব লাগে সেই প্ৰাধান্যতে দিয়া নাই। আমি তীব্ৰ গৰিহণা দিছোঁ। আমি খেৰাজঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই এই বিলখনৰ ওপৰত যদি কোনো চৰকাৰে সুৰক্ষা প্ৰদান নকৰে আমি তীব্ৰভাৱে কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। আৰু ভৱিষ্যত দিনত অসমৰ যিখিনি সম্পদ চৰাই চিৰিকটি কাছ এই সুৰক্ষাৰ ক্ষেত্ৰত আমি চৰকাৰক সুৰক্ষা দিবৰ কাৰণে আমি দাবী জনাইছোঁ।